নিউ গুৱাহাটীত পথৰ দাঁতিত নলাৰ পৰা হৰিণা উদ্ধাৰ বনকৰ্মীৰ। নিউ গুৱাহাটীত আজি পুৱা পথৰ দাঁতিত পানী পৰিবাহী নলাৰ পৰা বনকৰ্মীৰ দলে এটা হৰিণা উদ্ধাৰ কৰে। জানিব পৰা মতে পুৱা 9 মান বজাত নিউ গুৱাহাটীত অসম জাতীয় বিদ্যালয়ৰ সমীপত পথৰ দাঁতিত থকা পানী পৰিবাহী নলাটোত এটা হৰিণা সাঁতুৰি ওপৰলৈ উঠিবলৈ অপ্ৰাণ চেষ্টা কৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। তাৰ পাছতে কোনো লোকে এই সন্দৰ্ভত বন বিভাগৰ গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাক ফোনযোগে অৱগত কৰে। বন বিষয়া প্ৰাঞ্জল বৰুৱাই লগে লগে নাৰেংগী খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া অসীম দাসক ততালিকে ঘটনাস্থলীলৈ গৈ হৰিণাটোক উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। তেনেদৰে বৰুৱাই অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষকো বিষয়টো অৱগত কৰে। তাৰ পাছত নাৰেংগী খণ্ড বন বিষয়া কাৰ্যালয় আৰু ৰাজ্যিক চিৰিয়াখানাৰ এটা দলে পুৱা 9:30 বজাৰ পৰা হৰিণাটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থাকে। অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰি অনেক চেষ্টা চলোৱাৰ পাছতে এঘণ্টাৰ অন্তত হৰিণাটো নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পাছত হৰিণাটো ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয়। গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়া মতে পুৱাৰ ভাগত খাদ্যৰ সন্ধানত আহি পানী পৰিবাহী নলাটোত পৰি যোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে, কিয়নো নিউ গুৱাহাটীৰ কাষৰীয়া পাহাৰত বসতি আছে হৰিণাৰ। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।